নমস্কাৰ। যোৱা মঙলবাৰে অৰ্থাৎ 18 জুন তাৰিখে অনুষ্ঠিত হৈছিল ইউজিচিৰ নেট পৰীক্ষা আৰু এটা ৰাতি পাৰ হ'ল কি নহ'ল বুধবাৰৰ দিনটোত সেই পৰীক্ষাটো বাতিল কৰা হ'ল বুলি ঘোষণা কৰা হ'ল। সেই পৰীক্ষাটোত বিভিন্ন ধৰণৰ জালিয়াতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে বা জালিয়াতি তেওঁলোকে প্ৰকাশ্যে এই শব্দটো উচ্চাৰণ নকৰিলেও বিভিন্ন ধৰণৰ জালিয়াতিৰ গোন্ধ পোৱা বুলি তেওঁলোকে পতিয়ন গৈ এই পৰীক্ষাটো বাতিল কৰাৰ কথা ঘোষণা কৰিছে। ইতিমধ্যে সমগ্ৰ দেশজুৰি নিট পৰীক্ষাক লৈ বিতৰ্ক অব্যাহত আছে। নিট পৰীক্ষাত যি ধৰণৰ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে তাৰ পাছতে এই বিষয়টো গৈ সুপ্ৰিম কোৰ্ট পৰ্যন্ত পাইছেগৈ। হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে এই মুহূৰ্তলৈকে আন্দোলন কৰি আছে আৰু তাৰ মাজতে যোৱা মঙলবাৰে অনুষ্ঠিত হৈছিল ইউজিচিৰ নেট পৰীক্ষা আৰু সেই নেট পৰীক্ষাত অৱতীৰ্ণ হোৱা কেইবাগৰাকীও পৰীক্ষাৰ্থী আমাৰ মাজত আছে আৰু সেই পৰীক্ষালৈ প্ৰস্তুতি চলাই থকা পৰীক্ষাৰ্থীও আছে। তেওঁলোকৰ এই সন্দৰ্ভত এই মুহূৰ্তত তেওঁলোকৰ মনৰ মনোভাৱ কি, তেওঁলোকে কেনেদৰে এটা পৰীক্ষাত ইমান ডাঙৰ এটা পৰীক্ষাত অৱতীৰ্ণ হৈছিল, তেওঁলোকৰ বিভিন্ন ধৰণৰ মানসিক শাৰীৰিক বা আৰ্থিক বোজা তেওঁলোকে বহন কৰিব লগা হৈছিল, বিভিন্ন ধৰণৰ তেওঁলোকৰ শ্ৰম জড়িত হৈ থাকে, সপোন জড়িত হৈ থাকে এনেধৰণৰ পৰীক্ষা এটাত। গতিকে সেই সন্দৰ্ভত আমি কিছু কথা পাতিম। আমাৰ সৈতে সংযুক্ত হৈ আছে এই মুহূৰ্তত মাজুলীৰ পৰা আছে মাধৱ মিলি। আপোনাক স্বাগতম জনাইছো। আমাৰ সৈতে আছে লখিমপুৰৰ পৰা হোমেন বৰুৱা আছে। হোমেন বৰুৱা স্বাগতম জনাইছো। আৰু আমাৰ সৈতে আছে এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা আমাৰ যুৱ বিশ্লেষক নিকু দুৱৰা স্বাগতম জনাইছো। প্ৰথমতে আমি পৰীক্ষাত অৱতীৰ্ণ হোৱা এইবাৰ মাধৱ মিলিৰ পৰা আমি জানিব বিচাৰিছো। মাধৱ মিলি, আপুনি কওক যে আপুনি এইবাৰ ইউজিচি নেট পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু এই পৰীক্ষা এটাত এনেধৰণৰ পৰীক্ষা এটাত অৱতীৰ্ণ হ'বলৈ যাওঁতে আপোনালোকৰ বিভিন্ন ধৰণৰ মানসিক শাৰীৰিক শ্ৰমৰ লগতে আৰ্থিক বোজাও আপোনালোকে বহন কৰিব লগা হয়। আপুনি এই সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া আপোনাৰ কি হ'ব? নমস্কাৰ জনাইছো। আৰু এটা খুব গুৰুত্বপূৰ্ণ বিষয় আৰু সেই বিষয়টো শিক্ষাৰ্থীৰ স্বাৰ্থত কিছু কথা ক'বলৈ বা আপোনালোকে এনেধৰণে আলোচনা কৰাৰ যি মনোভাৱ, যি আগ্ৰহ প্ৰকাশ কৰিছে তাৰ কাৰণে পোনপ্ৰথমে মই পুৰস্কাৰক ধন্যবাদ জনাইছো। যোৱা 18 জুন তাৰিখে আমি ইউজিচি নেট আমি যিটো পৰীক্ষা সেই পৰীক্ষাত অৱতীৰ্ণ হৈছিলো। আৰু সেই পৰীক্ষাটোৰ কাৰণে যথেষ্ট মানসিক চাপ থাকে, যিহেতু নেকি স্নাতকোত্তৰ পাছ কৰাৰ পিছত সেই পৰীক্ষাটোৰ জৰিয়তে নেক্সট ষ্টেপ যাব পৰা যায়। বিভিন্ন ধৰণৰ গৱেষণামূলক বা অধ্যাপকেই হওক বা যিকোনো ধৰণৰ সেই পৰৱৰ্তী পৰ্যায়টো যোৱা হয়। গতিকে ইয়াত এটা জীৱন জীৱিকাৰ কথা জড়িত হৈ থাকে আৰু যথেষ্ট সেই পৰীক্ষাটোৰ কাৰণে যথেষ্ট মানসিক চাপ এটাও থাকে। আৰু সেই গোটেইখিনি কৰাৰ পিছতো যেতিয়া ইমান ডাঙৰ এটা এক্সাম হৈ যোৱাৰ পিছত এনেধৰণৰ এদিন আপুনি কোৱাৰ দৰে এদিন পাৰ হৈ যোৱা নোহোৱাৰ আগতেই যে এনেধৰণৰ কিছু কথা আহিলে আমি মানসিকভাৱে আচলতে প্ৰত্যেকজন শিক্ষাৰ্থী আজিৰ তাৰিখত ভাগি পৰিছে। আৰু সেই গোটেই সমগ্ৰ যিটো বিষয়বস্তু, সেই বিষয়বস্তু চৰম গাফিলতি হৈছে আৰু দেশৰ লাখ লাখ কোটি কোটি যি শিক্ষাৰ্থী, সেই শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ আচলতে হেতালি খেলাৰ নিচিনা এটা প্ৰয়াস নহয়, আচলতে হেতালি খেলিছে। আৰু সেই ধৰণৰ কাৰ্যক মই এজন শিক্ষাৰ্থী হিচাপে বা সেই পৰীক্ষাৰ্থী হিচাপে সেই ধৰণৰ কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছো আৰু অনাগত সময়ত কামনা কৰিম যে সুচাৰুৰূপে দেশৰ শিক্ষা ব্যৱস্থাক আগুৱাই লৈ যোৱাত, দেশৰ শিক্ষাৰ্থীক আগুৱাই লৈ যাওয়াত যাতে চৰকাৰখনে সঠিক সিদ্ধান্ত লয়। আৰু সেই সিদ্ধান্ত লবৰ কাৰণে মই পোনপ্ৰথমে চৰকাৰখনক অনুৰোধ জনাব বিচাৰিছো। এতিয়া চাওক উৎপল, এতিয়া পৰীক্ষাটো হৈ যোৱাৰ পিছত মই এই আপোনাৰ যিটো অপেনিং মাৰ্ক, সেই অপেনিং মাৰ্কৰ লগতে মই এটা বস্তু সংলগ্ন কৰিব বিচাৰিছো যে পৰীক্ষাটো হৈ যোৱাৰ পিছত বিভিন্ন মহলে কৈছে যে পৰীক্ষাটো নতুনকৈ অনুষ্ঠিত কৰা হ'ব। কিন্তু নতুনকৈ অনুষ্ঠিত কৰাৰ বহুতখিনি সমস্যা আছে। মই এতিয়া এটা নিৰ্দিষ্ট এটা অনুষ্ঠানত কাম কৰি আছো। প্ৰত্যেকেই সেই সময়ছোৱাত প্ৰত্যেকেই কাম কৰে। কাম কৰাৰ পিছতো সেই পৰীক্ষাটোৰ কাৰণে আচলতে প্ৰস্তুতি চলাই থাকে। গতিকে এতিয়া যদি নতুনকৈ এক্সাম হোৱাৰ লগে লগে এপ্লিকেশ্যন এডিট কৰিবলৈ সুবিধা দিব নে নিদিয়ে, বা এতিয়া মই যোৰহাটত মই চেণ্টাৰ আছিলে, সেই চেণ্টাৰত মই এতিয়া হোজাইত থাকো বা গুৱাহাটীত থাকো, সেই ধৰণৰ বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব। তাৰ উপৰিঞ্চি বহুতখিনি কথা আছে। এতিয়া অসমত, বিশেষকে অসমৰ প্ৰেক্ষাপটত যদি কওঁ, অসমত এতিয়া বানপানীৰ পৰিস্থিতি, বানপানী বহুতো জেগাত হৈছে। বানপানীৰ জৰিয়তে বহুতখিনি ষ্টুডেন্ট বা পৰীক্ষাৰ্থী সঠিক সময়ত সঠিক জেগাত গৈ পাব নে নাপায়, তাৰ কাৰণে কিমান সময় দিয়া হ'ব, গোটেইখিনি এটা টেকনিকেল এটা কি কম যে এটা সমস্যা
সেই সমস্যাজৰ্জৰ পৰিৱেশত আচলতে শিক্ষাৰ্থীসকলক ঠেলি দিয়াৰ নিচিনা হৈছে আৰু এই ধৰণৰ কাৰ্যই আমাক যিটো মানসিকভাৱে মানে সম্পূৰ্ণৰূপে ডেষ্ট্ৰয় কৰি দিয়া হৈছে। গতিকে সেই কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা জনাইছো। পৰৱৰ্তী সময়ত মই আকৌ কম বাৰু। হয়, হোমেন বৰুৱা, আমি তোমাৰ ওচৰলৈ আহিব খুজিছো। এই পৰীক্ষাটোত প্ৰায় 9 লাখতকৈও অধিক পৰীক্ষাৰ্থী এবাৰ অৱতীৰ্ণ হৈছিলে আৰু পৰীক্ষাটোত স্বচ্ছতাৰ সৈতে আপোচ কৰা হৈছে বুলি তেওঁলোকে অভিযোগ লাভ কৰিছে আৰু ভাৰতীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় চাইবাৰ ক্ৰাইম কোঅৰ্ডিনেশ্যন মন্ত্ৰালয়ৰ পৰা কিছু তথ্য লাভ কৰিছে ইউজিচিয়ে। আৰু এই পৰীক্ষাত যিটো জালিয়াতি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে বা তথ্য লাভ কৰিছে, তাক CBI তদন্ত চলাব, সেই পাছৰ কথা। কিন্তু এনেধৰণৰ এটা পৰীক্ষাত অৱতীৰ্ণ হবলৈ যাওঁতে আপুনি কেনেধৰণে ইয়াক পৰীক্ষাটো তাৰপিছত বাতিল হ'ল, আপুনি বিভিন্ন ধৰণৰ ডেফিনেটলি ইয়াতে আপোনাৰ তেওঁলোকৰ শাৰীৰিক মানসিক শ্ৰম যথেষ্ট অধ্যয়ন, ইয়াৰ উপৰি আপোনালোকৰ টকা পইচা বিভিন্ন ধৰণৰ কথা থাকে। পৰীক্ষাটো বাতিল হোৱাৰ খবৰ লাভ কৰি আপোনাৰ মনত কি প্ৰতিক্ৰিয়া হৈছে? হয়, নিশ্চয়কৈ। প্ৰথমে ধন্যবাদ জনাইছো ক্ৰছ ফ্ৰেণ্ডক। এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এটাক সকলোৰে সন্মুখলৈ লৈ আনিবলৈ আপোনালোকৰ যিটো প্ৰচেষ্টা, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। তাৰ লগতে কথাটো ক'ব লাগিব এনেকুৱা ধৰণৰ যে UGC নেট যিটো এটা সৰু সুৰা পৰীক্ষা নহয়, সেই পৰীক্ষা পাছ কৰাৰ পিছতে এজন পৰীক্ষাৰ্থীয়ে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত পঢ়াবৰ কাৰণে যোগ্যতা অৰ্জন কৰে। গৱেষণা ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ তেখেতৰ বাবে সেইখনে এখন দেওনা। এইটো পৰীক্ষা ইমান সাধাৰণভাৱে ল'ব পৰা পৰীক্ষা নহয়। অৱশ্যে কোনো পৰীক্ষা সৰু বা ডাঙৰ বুলি এৰি দিব পৰা কথা নহয়। তথাপিও UGC নেট এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা অত্যন্ত স্পৰ্শকাতৰ পৰীক্ষা, কিয়নো এই পৰীক্ষাটোৰ জৰিয়তে এচাম পৰীক্ষাৰ্থী নিৰ্বাচিত হয় যিয়ে ভৱিষ্যতৰ মানৱ সম্পদ গঢ় দিয়ে। গতিকে এই পৰীক্ষাটোক লৈ সতৰ্ক হোৱাটো খুব বেছি প্ৰয়োজন। আৰু দ্বিতীয়তে কথাটো হ'ল এনেকুৱা ধৰণৰ যে পৰীক্ষা এটাত অৱতীৰ্ণ হবলৈ কেৱল পৰীক্ষাৰ্থীজনে নহয়, পৰীক্ষাৰ্থীজনৰ পৰিয়াল, তেখেতৰ আশে পাশে বন্ধু, শুভাকাংক্ষী সকলোৰো সুবিধা আশা আকাংক্ষা অনেক জড়িত হৈ থাকে। আৰু মোৰ ব্যক্তিগত কথা যদি ক'বলৈ যাওঁ, আমাৰ যোৱা 3 তাৰিখে আমাৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষা শেষ হৈ গৈছিল। তাৰপিছত আমি কেৱল নেট পৰীক্ষাত অৱতীৰ্ণ হ'বলৈকে বুলি 18 তাৰিখলৈকে ইয়াতে আছো ঘৰৰ পৰা আঁতৰি। কথাটো হ'ল কি, এতিয়া আমি সেই অনুপাতে পৰীক্ষাৰ লগত ৰজিতা খুৱাই আমি টিকেট কাঢ়িছো, মানে ঘৰলৈ যাবলৈ টিকেট অহা যোৱা গোটেইখিনি টিকেট কাটি দি লৈছো। ইতিমধ্যে গোটেই পৰিকল্পনাখিনি তেনেদৰে কৰি লোৱা হৈছিলে আচলতে। আৰু আজি কালি কৈ দিলে যে পৰীক্ষা কেঞ্চেল হৈছে। হয়, নিশ্চয়। মই ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিলো। গতিকে মই আগৰতলাতে চেণ্টাৰ দিছিলো, আগৰতলাতে পৰীক্ষা দিছিলো। আৰু এতিয়া কথাটো এনেকুৱা হৈছে, মইতো ঘৰলৈ যামগৈ, আৰু যদি পুনৰবাৰ পৰীক্ষা দিবলৈ হয় তেতিয়াহ'লে মই পুনৰবাৰ আগৰতলালৈ আহিব লাগিব। সেইটো এটা সুকীয়া খৰচ, সময়, গোটেইখিনি কথা জড়িত হৈ থাকে। সেইকাৰণে চাব লাগে। আৰু যদি নতুনকৈ পৰীক্ষা এটা হয়ও, এইটো যিটো মাধৱমিলি ডাঙৰীয়াই কৈছে, এই কথাৰ লগত ময়ো সহমত পোষণ কৰো যে নতুনকৈ চেণ্টাৰ আমি যেনেকে কাৰেকশ্যন উইণ্ড' এটা খুলি দিয়া হয়, তাত চেণ্টাৰটো এডিট কৰিবলৈ চান্স দিব নিদিয়ে। কাৰণ বহুতে চেণ্টাৰটো বৰ্তমানৰ প্ৰেক্ষাপটত দিয়া হয় যে মই এতিয়া এইকেইদিনত ইয়াত থাকিম, সেইটো কাৰণে চেণ্টাৰটো ইয়াত দিছো। পৰীক্ষাৰ পিছত আমি বেলেগ বেলেগ চহৰলৈ গুচি যাওঁ। সেই সুযোগটো দিব নিদিয়ে, সেইটো এটা ডাঙৰ কথা। কাৰণ কেৱল মই বুলি নহয়, বিভিন্ন যিসকলে এতিয়া ধৰক বিভিন্ন স্থানত কৰ্মৰত হৈ আছে বা শেহতীয়াকৈ যিসকলে মাষ্টাৰ্ছ ডিগ্ৰী পঢ়ি আছে বা পঢ়ি কমপ্লিট কৰিছে, তেওঁলোকে কেৱল সেই পৰীক্ষাটোৰ কাৰণে এখন চহৰত আবদ্ধ হৈ আছিল। পৰীক্ষা শেষ, এতিয়া ঘৰলৈ যাবলৈ তালি দিবলৈ ভাবিছিলে। সেইসকল ছাত্ৰ ছাত্ৰী আকৌ ঘূৰি আহিব লাগিব। আৰু মই কথাটো সুধিব বিচাৰো যে NDA বহু দিনৰ পৰা এনেকুৱা কিছুমান হঠকাৰী সিদ্ধান্ত কিছুমান লৈ আছে, যেনেকে ধৰক আমি কোনেও দাবী কৰা নাছিলো, মানে মোৰ মনত কোনো দাবী কৰা নাছিলে পৰীক্ষাটো অফলাইন হওক, OMR বেছ হওক, সেইবিলাক আমি কোনো দাবী কৰা নাছিলো। কিন্তু NDA হঠাতে সিদ্ধান্ত ললে যে OMR হ'ব, ঠিক আছে। আগতে যিটো পৰীক্ষা 15-20 দিন ধৰি চলে, সেই পৰীক্ষাটো একেদিনাই পাতিবলৈ NDA গাত ললে, সেইটো এটা আচৰিত কথা। আৰু এনেকুৱা নহয় যে বহুদিনীয়া প্ৰচেছ, এমাহৰ ভিতৰতে নটিচ উলিয়াই ফৰ্ম ফিল আপ কৰি তাৰপিছত তেওঁলোকে হঠাৎ কৰি দিলে, তেওঁলোকে ডিচিশ্যন ললে যে OMR হ'ব, এদিনাই হ'ব। এইখিনি আচলতে নিজৰ যোগ্যতাখিনি পৰীক্ষা নকৰাকে NDA যিটো এটা সাংঘাতিক সিদ্ধান্ত লৈছে, এইটো আচলতে তেওঁলোকৰ সাহসিকতা নহয়, এইটো আচলতে আমি কি বুলি ক'ম, মূৰ্খামিৰ পৰিচয় দিয়া যেনে লাগিলে মোৰ। কিয়নো তেওঁলোকৰ কি সামৰ্থ্য আছে এটা পৰীক্ষা এটা সুস্থিৰভাৱে পৰিষ্কাৰভাৱে বা ট্ৰেন্সপাৰেঞ্চি মেইনটেইন কৰিব পৰা তেনেকুৱা সামৰ্থ্য আছে নে নাই, সেই কথাটো ওচৰত অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। সেইটো নোচোৱাকৈ যিহেতু নিট পৰীক্ষা হৈ গৈছে, নিট পৰীক্ষাটো একেধৰণৰ ইমান এটা ডাঙৰ কথা হৈ গ'ল যে সুপ্ৰিম কোৰ্ট যাবলগীয়া অৱস্থা এটা হৈছে। সেই ঘটনাটোৰ পৰা অকণো শিক্ষা NDA নললে। NDA অন্ততঃ এবাৰ হলেও ভবাৰ কথা উচিত আছিল যে অলপ দিনৰ আগতে যিটো এটা পৰীক্ষা হৈ গৈছে, নেক্সট পৰীক্ষাটোৰ কাৰণে আমি অলপ গেপ আমি অলপ ভাবো আমাৰ যিটো ব্যৱস্থাটো আভ্যন্তৰীণ ব্যৱস্থাটো এবাৰ পুনৰীক্ষণ কৰা যে প্ৰয়োজন আছিল, সেই কথাটো NDA ভবা উচিত আছিলে। সেইটো কাম নকৰিলে।
আৰু আমি যিসকল সাধাৰণ ছাত্ৰ ছাত্ৰীসকলেতো সম্পূৰ্ণ পৰীক্ষা বিধি মানি গৈছো, আনকি বেল্টৰ পৰা কাৰোবাৰ হাতৰ আঙুঠি গোটেইখিনি খুলি থৈ যোৱা হৈছে, গতিকে আমাৰ ফালৰ পৰাতো খেলি মেলি হ'বলগীয়া একো নাই। যদি সমস্যাটো হৈছে এই ব্যৱস্থাটোত হৈছে, এই চিষ্টেমটোত হৈছে, সেইখিনি তেওঁলোকে ঠিক কৰাটো খুব বেছি প্ৰয়োজন আছিলে। আৰু এতিয়াও যদি তেওঁলোকে গম পাইছে যে কিবা খেলি মেলি হৈছে, সেইখিনি সোনকালে ঠিক কৰক। কিন্তু এই কিছুমান কথা, যাৱতীয় কথা কিছুমান চাব লাগিব। কেৱল তেওঁলোকে দিল্লীত বহি সিদ্ধান্ত ল'লে নহ'ব। যেনেদৰে মাধৱ মিলি ডাঙৰীয়াই ক'লে যে অসমৰ বান পৰিস্থিতিৰ কথা চাব লাগিব বিভিন্ন স্থানত। এতিয়া বতৰ বা পৰিৱেশ অনুকূল হৈ থকা নাই, সেইখিনি কথা চাব লাগিব। আৰু চেণ্টাৰ এডিট কৰা সুবিধাটো মোৰ মতে থাকিব লাগে, তেতিয়া অন্তত পৰীক্ষাৰ্থীয়ে নিজৰ সুবিধা অনুসৰি নিজৰ ওচৰৰ চহৰখনত দিবলৈ সুবিধা হ'ব। হয়, নিকু দুৱৰা, আমি নিকু দুৱৰাৰ ওচৰত যাব বিচাৰিছো। নিকু দুৱৰা, দেখা যায় যে এটা ব্যৱস্থাই যেতিয়া সংসদ বা বিধানসভাত সদস্য যেতিয়া নিযুক্তি দিয়ে, তেতিয়া আমি কোনো ধৰণৰ বেমেজালি আমি দেখিবলৈ নাপাওঁ। কিন্তু সেই একেটা ব্যৱস্থাই যেতিয়া পৰীক্ষা এটা অনুষ্ঠিত কৰিবলৈ তাত বিভিন্ন ধৰণৰ বেমেজালি, পৰীক্ষা বাতিল বা ফলাফল বাতিল, এনেধৰণৰ ঘটনাসমূহ ঘটা দেখিবলৈ পোৱা যায়। এই সন্দৰ্ভত আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি? দৰাচলতে কথাটো এনেকুৱা যে আমাৰ যিটো গোটেই দেশৰ ব্যৱস্থাটো, আমি যদি গোটেই দেশৰ ব্যৱস্থাটোলৈ চাওঁ, তেতিয়া দেখিম যে যোৱা বহুকেইটা বছৰ ধৰি খুব কমহে পৰীক্ষা এনেকুৱা হৈছে য'ত বেমেজালি হোৱা নাই। আমাৰ হাইস্কুল শিক্ষিত পৰীক্ষাৰ পৰা আৰম্ভ কৰি আমি যদি গোটেই দেশৰ বিভিন্ন চাওঁ, ক'ৰবাত বোলে পেপাৰ লিক হৈছে, ক'ৰবাত কিবা হৈছে, 20 লাখ 30 লাখ 40 লাখ টকাৰ লেনদেন হৈছে। গতিকে ইয়াৰ পৰা এটা কথা বুজি পোৱা যায় যে আমাৰ দেশৰ যিটো ৰাজনৈতিক ব্যৱস্থাটো, আমাৰ দেশৰ যিটো প্ৰশাসনিক ব্যৱস্থা, এই দুইটা ব্যৱস্থাই দৰাচলতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, আমাৰ যি যুৱ প্ৰজন্মৰ কাৰণে বৰ বেছি ফলদায়ক হৈ উঠা নাই, বৰ বেছি এটা পজিটিভ মেছেজ এটা তেওঁলোকে আমাক দিব পৰা নাই। আমাক যুৱক যুৱতীসকলক আশ্বস্ত কৰিব পৰা নাই যে এখন আমাৰ চৰকাৰ, আমাৰ হৈ তেওঁলোকে কাম কৰিব। তাৰ বিপৰীতে তেওঁলোকে নিজৰ কামখিনি সঠিকভাৱে কৰি আছে। এতিয়া সকলোৱে এতিয়া কয় যে বৰ্তমান সময়ছোৱাত আমাৰ বহুতো মানুহে ক'ব খোজে যে দুৰ্নীতি নাইকিয়া হ'ল, স্বচ্ছতাৰ চৰকাৰ বুলি কয়। কিন্তু সেইখন স্বচ্ছতাৰ চৰকাৰৰ দিনতেই যিটো সৰ্বভাৰতীয় ইউজি নিটৰ পৰীক্ষাত কিমান লাখ টকাৰ, কোটি টকাৰ দুৰ্নীতি হৈছে, বেমেজালি হৈছে, আমি সকলোৱে দেখি আহিছো। এতিয়া হোমেনে এষাৰ কথা খুব ভাল কথা ক'লে যে দৰাচলতে আমাৰ ষ্টুডেণ্ট সকলে, আমি যেতিয়া পৰীক্ষা দিবলৈ যাওঁ, সেই সময়ছোৱাত আমাৰ হাতৰ ঘড়ীটোৰ পৰা আৰম্ভ কৰি এভৰিথিং চেক কৰে, এভৰিথিং চেক কৰিহে আমাক সোমাবলৈ দিয়ে। আমাক হাতত ঘড়ী লগাব নিদিয়ে, আনকি জোতা বহুত ঠাইত পৰ্যন্ত খুলি থয়। তো তেনে অৱস্থাত এই যিটো কোৱা হয় যে স্বচ্ছতাক লৈ তেওঁলোকৰ সন্দেহ হৈছে বুলি, স্বচ্ছতাক লৈ দৰাচলতে কি হৈছে, ইয়াৰ এটা সঠিক তদন্ত হ'ব লাগে। আৰু যদি তদন্ত যদি কৰে, তেতিয়া বহুত আমাৰ যিসকল ৰৌ বৰালি আছে, বহুত তেনেকুৱা ৰৌ বৰালি নিশ্চয়কে জালত পৰিব। আৰু সেইসকল ব্যক্তিয়ে দৰাচলতে ৰাজনৈতিক আশীৰ্বাদ পুষ্ট হৈ বা তেওঁলোকে বিভিন্ন ধৰণৰ ভাল তেওঁলোকৰ লিংকৰ যোগেদি এনেধৰণৰ কামবিলাক কৰি আহিছে। আচলতে ৰাজনৈতিক সদিচ্ছাৰ অভাৱ এটা পৰীক্ষা সুচাৰুৰূপে পালন কৰিবৰ কাৰণে, নহয় জানো? হয় হয় হয়। মাধৱ মিলি, হোমেনে যিটো কথা ক'লে যে NTR যোগ্যতা পৰীক্ষা নকৰাকৈ আচলতে প্ৰায় লাখ লাখ পৰীক্ষাৰ্থীৰ যোগ্যতা পৰীক্ষা কৰিবৰ কাৰণে এই সংস্থাটো নামি পৰিল। আচলতে NTR ভুলৰ কাৰণেই এনেধৰণৰ এটা বেমেজালি সংঘটিত হ'ল। আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে যে আপোনালোকৰ যিটো চেণ্টাৰ, তাক শুধৰণি বা সংশোধন কৰাৰ বা আপোনালোকৰ পচন্দ অনুসৰি তেওঁক আপোনালোকৰ সুবিধা অনুসৰি তাক আপোনালোকে বাছি ল'ব পাৰিব নে নোৱাৰে, এনেধৰণৰ বিভিন্ন প্ৰশ্ন আছে। ইয়াৰ পাছত আপোনালোকে কেতিয়া পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব, সেই সন্দৰ্ভত এতিয়ালৈকে কোনো ধৰণৰ জাননী প্ৰকাশ পোৱা নাই। কেতিয়া পৰীক্ষা দিব লাগিব আকৌ সেয়া কোনো ঠিকনা নাই। এইবাৰ আপোনালোকে হয়তো এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছত আপোনালোকৰ ফলাফল ভাল হলে আপোনালোকে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত আপোনালোকে অধ্যাপনা কৰিবৰ কাৰণে আপোনালোক কোৱালিফাই হলহেঁতেন। কিন্তু সেই সপোনটো সম্পূৰ্ণৰূপে এতিয়া ছাৰখাৰ হৈ গ'ল। আপোনালোকে ইয়াৰ পাছত কেতিয়া পৰীক্ষাত অৱতীৰ্ণ হ'ব, সেই পৰীক্ষাটো সুচাৰুৰূপে পালন হ'ব নে নহ'ব, সেই পৰীক্ষাটো বাতিল হ'ব নেকি, এনেধৰণৰ বিভিন্ন আশংকাৰ লৈ আপোনালোকে আকৌ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ইয়াৰ পাছত আপোনালোকে চৰকাৰখনলৈ বা এই সংস্থাসমূহলৈ আপোনালোকে কি আহ্বান জনাব বিচাৰিব? হয়, মাধৱ মিলি, আপুনি কণ্টিনিউ কৰক। কথাটো এনেকুৱা, আচলতে শিক্ষা ব্যৱস্থাটো যদি হয়, তেতিয়া লাখ লাখ
ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰত যায় আৰু সেই বস্তুটো যদি নোহোৱা কৰিবলগীয়া হয় তেনেহলে চৰকাৰৰ ফালৰ পৰা উচিত সময় উপযোগী এটা ব্যৱস্থাপন কৰিব লাগিব কিন্তু এতিয়া যিখন বৰ্তমান মই আচলতে NTAক মই যিমান দোষাৰোপ কৰিম তাৰ সমান্তৰালভাৱে বৰ্তমানৰ চৰকাৰখনকো মই দোষাৰোপ কৰিম কেৱল ধৰ্ম আমুক তামুক সেইবিলাকৰ ওপৰতেই আচলতে তেওঁলোক ব্যস্ত হৈ আছে তেওঁলোকে ভোট বেংক বা তেওঁলোকৰ সেই ৰাজনৈতিক যিটো লাভালাভ তাৰ কাৰণে আচলতে আজিৰ তাৰিখত ব্যস্ত হোৱা দেখা গৈছে কিন্তু শিক্ষাৰ্থীৰ সেই ভৱিষ্যতক লৈ সঠিক পথত ভৱিষ্যত প্ৰজন্মক লৈ যাবৰ কাৰণে সঠিক সিদ্ধান্ত ল'বৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থাখিনি আজিৰ তাৰিখত লোৱা আমি পৰিলক্ষিত হোৱা নাই যাৰ কাৰণে এই ধৰণৰ যিটো চৰকাৰী অৱহেলা বেমেজালিৰ কাৰণে এনেধৰণৰ এটা বিশৃংখল পৰিৱেশ সৃষ্টি হবলৈ সুবিধা পাইছে আৰু সেইটোক যদি বন্ধ নহয় তেনেহলে আজিৰ তাৰিখত লাখ লাখ ছাত্ৰ ছাত্ৰী সেই পৰীক্ষাটোৰ কাৰণে আমি বঞ্চিত কৰো পৰীক্ষা দিয়াৰ পিছত আমি কি কৰিবলগীয়া পৰীক্ষা বাতিল কৰিবলগীয়া হৈছে এইটোতকে আৰু লজ্জাজনক কথা থাকিব নোৱাৰে অথনি অলপ আগত নিকুৱে এটা কথা কলে যে বেল চেল আমি চবেই খুলি যাব লাগে ইমানখিনি হোৱাৰ পিছত কি ধৰণৰ কোনটো পৰ্যায়ত আচলতে বেমেজালি হৈছে এক্সাম চেণ্টাৰতটো কোনো ধৰণৰ বেমেজালি হোৱা নাই সেইটো হ'ব লাগিব ওপৰত আমি এতিয়া মই য'ত এক্সাম দিছিলো তাত মই বাইক লৈ গৈছো তাতে চাবি থোৱাৰ জেগা নাই বেল খোলাইছে পেণ্টৰ কি অৱস্থা আৰু হাৰাশাস্তি ভুগিবলগীয়া হৈছে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে হাৰাশাস্তি ভুগিবলগীয়া হৈছে তেওঁলোকে কৈছে যে আমি এইখিনি ব্যৱস্থা আমি ৰিস্ক ল'ব নোৱাৰো আপোনালোকে যদি নলয় তেনেহলে ছাত্ৰ ছাত্ৰীসকলে ঘৰৰ পৰা কেনেকে আহিব বা ক'ত জেগা থব অন্ততঃ তাত কিবা এটা মূল্যৰ বিনিময়ত থবলৈ কিবা এটা জেগা ব্যৱস্থা কৰি দিব লাগে ইমানখিনি হাৰাশাস্তি খোৱাৰ পিছত ইমানখিনি যদি ইহঁতে নিকাভাৱে যদি এক্সামটো পাতিব খুজিছিলে তেনেহলে সেই ধৰণৰ খবৰ বা সেই ধৰণৰ এক্সাম বাতিল কৰিবলগীয়া কি হ'ল সেই ধৰণৰ বহুতখিনি আচলতে প্ৰশ্ন আছে আৰু চৰকাৰী পক্ষকো ইয়াৰ সমান্তৰালভাৱে মই জগৰীয়া কৰিব বিচাৰিছো হয় ধন্যবাদ জনাইছো সঠিক সিদ্ধান্ত লবই লাগিব হয় হয় হোমেন বৰুৱা আমি আপোনাৰ ওচৰলৈ আহিব খুজিছো আপোনালোকে ইয়াৰ পাছত যেতিয়া আকৌ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব এই ধৰণৰ একেই মানসিকতা একেই প্ৰস্তুতি আপোনালোকে থাকিবনে যে আপোনালোকে আকৌ এটা হতাশাগ্ৰস্ত মন লৈ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব বা এনেধৰণৰ শিক্ষাৰ্থীও আছে যিসকলৰ বাৰে বাৰে এটা পৰীক্ষাত অৱতীৰ্ণ হোৱাটো একদম সাংঘাতিক ধৰণৰ এটা আৰ্থিক বোজাও হয় তেওঁলোকে পঢ়া শুনাটো ঠিকে কৰি ল'ব বাৰু আকৌ তেওঁলোকে কণ্টিনিউ কৰিব তেওঁলোকৰ সপোন আছে আশা আছে কিন্তু সমান্তৰালভাৱে এটা আৰ্থিক বোজাও তেওঁলোকৰ ওপৰত থাকে গতিকে এই দিশটো আওকাণ কৰিব নোৱাৰি ইয়াৰ পূৰ্বে আপোনালোকে যেনেধৰণে পৰীক্ষাত অৱতীৰ্ণ হৈছিল বা পৰীক্ষা যেনেধৰণে অনুষ্ঠিত কৰা হৈছিল তাত আমি কোনো ধৰণৰ বেমেজালি দেখা পোৱা নাছিলো এইবাৰ একেবাৰে আমাৰ অসমৰ সেৱা কাউন্সিল সদৃশ এটা পৰিৱেশ সৃষ্টি হ'ল আচলতে এটা প্ৰতিযোগিতাই কৰিব পাৰে যে বেছি কেলেংকাৰী বেছি বেমেজালি সৃষ্টি কৰিব পাৰে এতিয়া আমাৰ সেৱাৰ সৈতে গতিকে পূৰ্বৰ পৰীক্ষা ব্যৱস্থাটোৱে ভাল আছিল নেকি আমি বৰ ভিতৰৰ কথাখিনি নাজানিম যে টেকনিকেলি কি হয় আচলতে কথাখিনি যিহেতু ভিতৰৰ কথা বেলেগ বেলেগ থাকিব পাৰে কিন্তু সাধাৰণ মানুহ হিচাপে সাধাৰণ পৰীক্ষাৰ্থী এজন হিচাপে ইয়াৰ আগতে দেখি আমি নেট পৰীক্ষাত অৱতীৰ্ণ হৈছো তেতিয়া কেতিয়াও এনেকুৱা ধৰণৰ খেলি মেলিটো আমি পোৱা নাই যোৱা 2 বছৰ ধৰি পিনে এনেকে শুনা নাছিলো যে পেপাৰ লিক হৈছে কিবা কিবি আমি একো শুনা নাছিলো একেই ধৰণৰ ৰেষ্ট্ৰিকশ্যন তেতিয়া থাকে আমি আৰামত পৰীক্ষা দিওঁ আৰু সময়ত ৰিজাল্ট আহি যায় কিন্তু শেহতীয়াকৈ মই অলপ প্ৰথমতে যিদৰে কৈছিলো NTA মানে কিছুমান যেন হঠাৎ চমক দেখুওৱা এটা প্ৰৱণতা খুব বাঢ়ি গ'ল সেই তেনেকুৱা ধৰণৰ লাগে যে নিজে কিমান কৰিব পাৰে নোচোৱাকৈ কাম কিছুমান কৰি আছে আৰু হয় এইটো কথা যে পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে শাৰীৰিক মানসিকৰ লগতে পইচা পাতিৰ কথাও আহি যায় ইমান চেণ্টাৰ আৰু এটা কথা গুৰুত্বপূৰ্ণ এইখিনিতে আমি ভাবিছিলো যে এইবাৰ যিহেতু OMR বেছ হৈছে মানে অফলাইন হৈছে গতিকে যিকোনো এটা চেণ্টাৰত য'ত কম্পিউটাৰ সা সুবিধা নাথাকিলেও তাত পৰীক্ষা পাতিব পাৰে আমি আশা কৰিছিলো যে এইবাৰ চেণ্টাৰৰ সংখ্যা হয়তো বাঢ়িব যথেষ্ট পৰিমাণে বাঢ়িব যাতে পৰীক্ষাৰ্থীসকল দূৰলৈ যাবলগীয়া নোহোৱা ধৰণৰ অৱস্থা হ'ব বুলি আমি ধৰিছিলো অসমত কিমান কি কেনেকুৱা হৈছে নাজানো মই আগৰতলৈ যিহেতু আছো আগৰতলৈ মই এটা কথা ক'ব পাৰো যে চেণ্টাৰৰ সংখ্যা বঢ়া নাই আগতকে সেই আগতে যেনেদৰে 2-3টা নিৰ্দিষ্ট চেণ্টাৰ আছিলে এতিয়াও সেই একেটাই আছে গোটেইখিনি চাবজেক্ট গোটেইখিনি ষ্টুডেণ্টৰ প্ৰায় একেলগে পৰীক্ষা হৈ আছে সেইটো এটা মন কৰিবলগীয়া কথা যে OMR বেছড এক্সাম এটা তেওঁলোকে বেলেগ বেলেগ চেণ্টাৰত বিতৰণ কৰি দিয়াত কি আপত্তি আছে তেওঁলোকৰ সেইটো এটা কথা চাবলগীয়া যে পৰৱৰ্তী পৰীক্ষাটো যদি পুনৰ কৰে তেতিয়াহ'লে সেইটো এটা কাম কৰিব পাৰে যে ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে বা পৰীক্ষাৰ্থীসকলে যথেষ্ট আহুকাল ভোগ কৰিছে তেওঁলোকৰ আহুকাল যদি অকণমান সময় কমাব বিচাৰে তেতিয়াহ'লে এইখিনিও এটা কথা ধ্যান ৰাখিব পাৰে যে চেণ্টাৰ সংখ্যা বঢ়াব পাৰি নেকি সেইটো চাব লাগে চেণ্টাৰ নিজৰ ইচ্ছামতে আকৌ এবাৰ পচন্দ কৰিবলৈ এটা সুযোগ এটা দিব লাগে এইখিনি কথা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ভৱিষ্যতেও এটা কথা যে কেৱল তদন্ত এটা ঘোষণা কৰি দিলে দায়িত্বটো সিমানতে শেষ নহয়
এনেকুৱা পৰিস্থিতি দুবাৰ নাহিবৰ কাৰণে কি কৰিছে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ আমিতো একেটা ভুলকে বাৰে বাৰে কৰি থকাই দেখিছো। পৰৱৰ্তী সময়ত বিশ্বাস কেনেকে কৰিম? ছাত্ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আগতে ছাত্ৰ ছাত্ৰীসকলৰ মনত এনেও বহু বেছি নেতিবাচক কথা কিছুমান মনলৈ আহি থাকে। তাতে যদি যিটো সংস্থাই পৰীক্ষা আয়োজন কৰিছে তেওঁলোকৰ নিজৰে যদি গ্ৰহণযোগ্যতা নাথাকে, তেওঁলোকৰ নিজৰে যদি বিশ্বাসযোগ্যতা নাথাকে, তেতিয়াহ'লে গোটেই পৰীক্ষা ব্যৱস্থাটো, গোটেই শিক্ষা ব্যৱস্থাটোৰ প্ৰতি এটা মাধমাৰ দিয়া যেন মোৰ অনুভৱ হয়। আৰু সংশ্লিষ্ট কৰ্তৃপক্ষ হওক বা আমাৰ ৰাজনৈতিক যি শক্তি আছে তেওঁলোকেও এইবোৰ কথা গুৰুত্ব দিয়া উচিত যে দেশ এখন আগবাঢ়ি যাবলৈ হলে কেৱল ভোট বেংকৰ যিবিলাক সৰু সৰু পলিটিক্স তেওঁলোকে খেলি থাকে সেইবিলাকে নহয়, তেওঁলোকে গৱেষণাত কিমান টকা বিনিয়োগ কৰিছে, শিক্ষা ব্যৱস্থাটোত কিমান টকা বিনিয়োগ কৰিছে, পৰীক্ষা ব্যৱস্থাটোত ছাত্ৰ ছাত্ৰীৰ মানসিক ভাৰসাম্যতা ৰক্ষা কৰিবলৈ, মানসিক স্বাস্থ্য উন্নতি কৰিবৰ কাৰণে তেওঁলোকে কিমান ব্যৱস্থা লৈছে, সেইখিনি আচলতে দেশ এখন আগুৱাই যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। সেইটো বহুতে হয়তো গুৰুত্ব উপলব্ধি কৰিব নোৱাৰিব, কিন্তু উপলব্ধি কৰাটো উচিত আচলতে। এইখিনি কথা গুৰুত্ব দিহে পৰীক্ষা এটাৰ প্ৰতি আগবাঢ়িব লাগে, নহলে বাৰে বাৰে এইবোৰ আচলতে লৰা ধেমালি কৰি থকাটো ভাল নহয়। আমি যিটো অসমীয়াত ভেকু ভাওনা বুলি কওঁ, আৰু আপুনি যিটো ক'লে এইবাৰ প্ৰতিযোগিতা কৰিবই পাৰিলে যে চেবাই বেছি খেলি মেলি কৰিব পাৰে নে এনটিএ পাৰে। আজি ফেচবুক স্ক্ৰল কৰি থাকোতে ময়ো এটা কমেণ্ট পাইছিলো, কোনোবা এজনে লিখিছে যে চেবাৰ মানুহ কেনেবাকৈ এনটিএত জইন কৰিলে নেকি বুলি এটা কমেণ্ট এটা দিছে কোনোবা এজনে। আচলতে তেনেকুৱা ধৰণে যে আমি সকলোৱেতো চেবাকে হকে নহকে গালি পাৰো, আৰু গালিক পাৰো যোগ্য বহু সময়, কিন্তু এনটিএ এটা ইমান এটা উচ্চ পৰ্যায়ৰ সুৰক্ষা ব্যৱস্থা থকাৰ পিছত কেনেকে এইখিনি হ'ব পাৰে, এইখিনি আজিও ভাবি আচলতে হাঁহো নে কান্দো এনেকুৱা এটা অৱস্থা হৈছে। আৰু বৰ্তমানতো আমি এটা কথা মন কৰিছো, সকলো বস্তু কেন্দ্ৰীয়কৰণ হৈ আছে। যেনেদৰে আগতে বেলেগ বেলেগ বিশ্ববিদ্যালয় বেলেগ বেলেগ ধৰণৰ পৰীক্ষা হৈছিল, এতিয়া নহয়, এতিয়া এনটিএ গোটেইখিনি পায়। এতিয়া ইউজিৰ কাৰণে হওক বা পিজিৰ কাৰণে হওক গোটেইখিনি কেন্দ্ৰীয়কৰণ হৈ আছে। গতিকে কেন্দ্ৰীয়কৰণ কৰি যিটো সংস্থা পাইছে তেওঁলোক অত্যন্ত দায়বদ্ধ হোৱাটো উচিত, তেওঁলোকৰ অত্যন্ত পৰীক্ষা ব্যৱস্থাটো নিকা হোৱা উচিত। সেইখিনি যদি নহয় তেতিয়াহ'লে কেনেকে হ'ব? একেবাৰে ইউজিৰ পৰা একেবাৰে পিএইচডি মানে নেটৰ এক্সামলৈকে গোটেইখিনি তেওঁলোকে কৰে, আৰু তেওঁলোকে যদি তেনেকুৱা এটা ভৰসা কৰিব নোৱাৰা, বিশ্বাসযোগ্য নোহোৱা ধৰণৰ এটা যদি স্থিতি থাকে, তেতিয়াহ'লে যথেষ্ট দুৰ্ভাগ্যজনক কথা। এইটো শিক্ষা ব্যৱস্থাটোৰ প্ৰতি এটা অন্ধকাৰ দিশ বুলি মই গণ্য কৰোঁ আচলতে। আপোনালোকে এতিয়া এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত ভাল ফলাফল কৰাৰ পাছত আপোনালোকে যিসমূহ এতিয়া এডভাৰটাইজ ওলাব তাত আপোনালোকে এপ্লাই কৰিব পাৰিলেহেঁতেন, কিন্তু এতিয়া সেই তাৰ প্ৰক্ৰিয়াটোৰ পৰা আপোনালোক বঞ্চিত কৰি দিব। ইয়াৰ পাছত কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব, আকৌ কেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব, এটা অনিশ্চয়তাৰ মাজলৈ সোমাই গ'ল আপোনালোকৰ গোটেই ভৱিষ্যতটো এই মুহূৰ্তত। এই যে হেল্ল' শুনি আছে হোমেন বৰুৱা? আমাৰ কিছু নেটৱৰ্ক বিসংগতি হৈছে। আমি নিকু দ্বাৰা ওচৰলৈ আহিব খুজিছো। নিকু দ্বাৰা হোমেন বৰুৱাই কৈছিল যে এনটিএৰ যোগ্যতা পৰীক্ষা নকৰাকৈ আচলতে লাখ লাখ পৰীক্ষাৰ্থীৰ যোগ্যতা এতিয়া এনটিএ পৰীক্ষা কৰিবলৈ আহিলে। আমি দেখিবলৈ পাইছো যে বাৰে বাৰে যাৰ আমোলত ৰেল দুৰ্ঘটনা অধিক সংঘটিত হৈছে তেওঁকে আকৌ ৰেলৱে বিভাগ গতাই দিয়া হৈছে, ৰেল মন্ত্ৰিত্বৰ দায়িত্ব দিয়া হৈছে। যিটো সংস্থাই ইটোৰ পাছত সিটো পৰীক্ষাত বেমেজালি সৃষ্টি কৰিছে সেই সংস্থাটোকে বাৰে বাৰে এনেধৰণৰ গধুৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আচলতে এই সমগ্ৰ প্ৰক্ৰিয়াটো এই শিক্ষা ব্যৱস্থাটোৰ প্ৰতি বা যিটো আমি কৈ থাকো যে শিক্ষা ব্যৱস্থাটো ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰ আৰম্ভ হৈছে বা চলি আছে বা প্ৰায় দ্ৰুতগতিত আগবাঢ়ি গৈছে। কি ক'ব আপুনি ইয়াৰ পাছত? কি পৰামৰ্শ আপুনি চৰকাৰখনলৈ জনাব? হয়, আচলতে এই গোটেই যিখিনি এটা আমাৰ নিটৰ পৰীক্ষাই হওক বা নেটৰ পৰীক্ষা হওক, দুইটা পৰীক্ষাতে দেখা পোৱা গৈছে যে দৰাচলতে গোটেই সমস্যাটো হৈছে মিছমেনেজমেণ্টৰ সমস্যা। যে মিছমেনেজমেণ্টৰ সমস্যাটো কেনেকে আহিছে, ইয়াৰ মাজতে বহুসংখ্যক মধ্যভোগী মানুহ সোমাই পৰিছে, বহুসংখ্যক মানুহ এনে সোমাই পৰিছে যিসকলে দুৰ্নীতি কেলেংকাৰীৰ যোগেদি গোটেই দৰাচলতে ব্যৱস্থাটোক এটা বেয়া কৰিবলৈ বিচাৰি আছে আচলতে। এতিয়া কথাটো হৈছে একেবাৰে শেষত পৰামৰ্শ হিচাপে মই এটা কথাই ক'ব বিচাৰো যে আমাৰ মাধৱ দাই যিখিনি কথা ক'লে বা হোমেনে যিখিনি কথা ক'লে চেণ্টাৰ বহুৱাৰ কথাখিনি, সেইখিনি কথাটো ঠিকেই আছে, কিন্তু লগতে মেনেজমেন্টৰ যিখিনি কথা, সেই মেনেজমেন্টৰ কথাখিনি এনটিএৰ নিচিনা এটা সংস্থাই সঠিকভাৱে বা চিৰিয়াছ ভাৱে তেওঁলোকে গোটেই কথাখিনি এবাৰ নিজকে পৰ্যালোচনা কৰাটো উচিত যে কিয় এই এনটিএ পৰীক্ষাতেই বাৰে বাৰে ইমান ভয়ংকৰ খেলিমেলি কিছুমান হৈ আছে। আৰু এই খেলিমেলি সমূহতে বহুতো পৰিয়ালৰ সপোন জড়িত হৈ থাকে, বহুতো যুৱক যুৱতীৰ গোটেই জীৱনৰ যিখন যুদ্ধখন জড়িত হৈ থাকে। এতিয়া এই মুহূৰ্তত যিটো নেটৰ লগত যিটো পিএইচডিৰ যিটো কানেকশ্যন, যিটো নেটৰ সৈতে পিএইচডি কানেকশ্যন কৰি দিলে, এতিয়া ইয়াৰ ফলত এনেকুৱা এটা অনিশ্চয়তাৰ সৃষ্টি হৈছে যে এতিয়াতো নেট পৰীক্ষাটো কেঞ্চেল হৈ গ'ল,
এতিয়া পৰৱৰ্তী নেট পৰীক্ষা কেতিয়া হ'ব? সেই নেট পৰীক্ষা হোৱালৈকে আমাৰ ইউনিভাৰ্চিটি বিলাকে বিভিন্ন বিশ্ববিদ্যালয়ে তেওঁলোকৰ একাডেমিক যিটো ইয়েৰ, সেই একাডেমিক ইয়েৰটো ৰখাই থবনে, বা সেই একাডেমিক ইয়েৰটোক লৈ তেওঁলোকে কি কৰিব? এটা বিৰাট চাৰিওফালে এটা খেলি মেলি এটা চলি আছে, এটা বিৰাট মানুহবিলাকৰ মাজত এটা অনিশ্চয়তা সৃষ্টি হৈছে, বিশেষকে যুৱক যুৱতীসকলৰ মাজত। গতিকে এই এনেকুৱা অনিশ্চয়তা যি এক তেওঁলোকৰ হতাশাগ্ৰস্ততাৰ সৃষ্টি হৈছে, তাৰ বাবে NTA সম্পূৰ্ণৰূপে দায়ী। আৰু গতিকে তেওঁলোকে নিজৰ যিটো মেনেজমেন্টৰ গোটেই ব্যৱস্থাটো, মেনেজমেন্টৰ ব্যৱস্থাটো তেওঁলোকে সঠিক কৰক, তেওঁলোকে নিজকে পুনৰবাৰ পৰ্যালোচনা কৰক, যে দৰাচলতে গোটেই ব্যৱস্থাটোৰ মাজত যে কোনবোৰ কেৰুণ ৰৈ গৈছে, যিবিলাক কেৰুণ বা যিবিলাক ৰোফলৰ সুবিধা উঠাইছে এছাম মধ্যভোগীয়ে বা এছাম অসৎ মানুহে। গতিকে মই একেবাৰে শেষত এইটো কথাই ক'ব বিচাৰিম যে আপোনালোকে নিজৰ মেনেজমেন্টটো ঠিক কৰক। আৰু NTA নিচিনা এটা সংস্থা বৰ্তমান সময়ছোৱাত, আমাৰ হোমেনেই এষাৰ কথা ক'লে যে বৰ্তমান সময়ছোৱাততো এখন বিশ্ববিদ্যালয়ৰ এন্ট্ৰেন্স পৰীক্ষা পৰ্যন্ত NTA পাতিবলৈ আৰম্ভ কৰি দিছে। যে বৰ্তমান সময়ছোৱাত আমাৰ যিবিলাক সৰু সৰু মহাবিদ্যালয়, সৰু সৰু বিশ্ববিদ্যালয়, বা সৰুৱে হওক বা ডাঙৰে হওক, প্ৰতিখন বিশ্ববিদ্যালয় মহাবিদ্যালয় এন্ট্ৰেন্স পৰীক্ষা পৰ্যন্ত যদি NTA পাতিবলগীয়া হৈছে, ইয়াৰ অৰ্থটো হৈছে যে সেই বিশ্ববিদ্যালয় বা মহাবিদ্যালয়সমূহৰ সমগ্ৰ সৰু সৰু পৰীক্ষাবিলাকতো যে এইটো আপোনাৰ NTA এক প্ৰকাৰ ঠিকা দি দিয়াৰ দৰে ঘটনা, আচলতে এইটো ক'ৰবাত মানে অসাধু চক্ৰই ক'ৰবাত এইটো কমিশ্যনৰ অংক, ঠিকাৰ অংক, এনেকুৱা ধৰণৰ অংক চলাইছে বুলি ভাবে নেকি? কমিশ্যন ঠিকাৰ অংকটো এইটোতো চলিবই, এইটোতো স্বাভাৱিক কথা। কিন্তু লগতে ইয়াৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে আমাৰ দেশৰ যিটো ডিচেন্ট্ৰেলাইজেশ্যন ব্যৱস্থা। গোটেই ডিচেন্ট্ৰেলাইজেশ্যন অফ এডুকেশ্যন চিষ্টেমটো আঁতৰাই বৰ্তমান সময়ছোৱাত গোটেই শিক্ষা ব্যৱস্থাটোক এটা কেন্দ্ৰীকৃত কৰি পেলাইছে, চেন্ট্ৰেলাইজ কৰি পেলাইছে। আৰু চেন্ট্ৰেলাইজ কৰি পেলোৱাৰ ফলতেই এটা কেন্দ্ৰীয় সংস্থাৰ হাততে দায়িত্ব দি দিয়া হৈছে যে গোটেই যিমানবিলাক ইউনিভাৰ্চিটি আছে চবৰে এন্ট্ৰেন্স পৰীক্ষা তোমালোকে পাতা। তাৰ ফলত এতিয়া সেই এখন বিশ্ববিদ্যালয়ৰ যিটো এটা শৈক্ষিক এটা সংস্কৃতি থাকে, সেই শৈক্ষিক সংস্কৃতিটো বিনষ্ট হৈ পৰিছে, শৈক্ষিক সংস্কৃতি নাইকিয়াই হৈ পৰিছে। গতিকে এইসমূহ কথা চৰকাৰে ভালদৰে চোৱাটো উচিত, যিহেতু ভাৰতবৰ্ষৰ যিটো শিক্ষা ব্যৱস্থাই হওক বা ভাৰতবৰ্ষৰ প্ৰতিটো ব্যৱস্থাতেই ডিচেন্ট্ৰেলাইজেশ্যন অৰ্থাৎ বিকেন্দ্ৰীকৰণ যিটো ব্যৱস্থাটো, এইটো এটা আমাৰ মৌলিক নীতি। আৰু এই মৌলিক নীতিটোৰ পৰিপন্থী হিচাপে বৰ্তমান সময়ছোৱাত এনেধৰণৰ কাৰ্যবিলাক হৈ থকাটো অত্যন্ত দেশৰ বাবেই দুৰ্ভাগ্যজনক। হয়, ধন্যবাদ জনাইছো নিকু দুৱৰা। মাধৱ মেলি শেষত আপোনাক সুধিব খুজিছো, নিকু দুৱৰাই যিটো কথা ক'লে যে এতিয়া নেটৰ সৈতে আপোনাৰ PhD কথাটো সংযুক্ত কৰা হৈছে, এতিয়া বাৰে বাৰে প্ৰতি বছৰে পৰীক্ষাৰ্থী নেটত অৱতীৰ্ণ হ'ব লাগিব, এইটো ব্যৱস্থা যদি হয়। এইবাৰৰ পৰা তেওঁলোকে এইটো লাগু কৰা নাই, ইয়াৰ পাছত ইয়াৰ পৰৱৰ্তী সময়ত হয়তো কৰিব। কিন্তু যেতিয়া PhD কৰিবৰ বাবে বাৰে বাৰে নেট এক্সাম দি থাকিব লগা হ'ব, আৰু নেট এক্সাম দিবলৈ যাওঁতে এনেধৰণৰ বেমেজালিৰ সৃষ্টি হৈ থাকিব, এই সন্দৰ্ভত আপুনি শেষ প্ৰতিক্ৰিয়া কি জনাব? চাওক উৎপলদা, সেই গোটেই বস্তুটো এতিয়া অলৰেডি এটা শৈক্ষিক বয়স আচলতে আমাৰ লোকচান হবলৈ গৈ আছে। সেইটো খাটাং হৈ পৰিছে, কাৰণ এটা এক্সাম কেতিয়া হ'ব কেতিয়া নহয় তাৰ কোনো নিশ্চয়তা নাই। আৰু যিহেতু নেকি PhD গৱেষণামূলক যিটো PhDৰ কাৰণে একেটা এন্ট্ৰেন্সৰ কাৰণে আমি নেট বাৰে বাৰে দি থাকিব লাগিব। এটা বছৰ প্ৰথম আৰম্ভণিতে যদি এটা বছৰ শিক্ষাৰ্থীৰ যদি লোকচান হয়, বা আৰু এটা শৈক্ষিক বছৰ যদি আমাৰ পিছ পৰি যায়, গতিকে এজন মানুহৰ তাত বহুতখিনি আচলতে হাৰাশাস্তি খাব। আৰু মেইন কথাটো হ'ল তেওঁৰ যিটো যোগ্যতা নহয়, তেওঁৰ যিটো গৱেষণা কাম, কাৰণ PhD মিনিমাম 3 বছৰ আৰু মেক্সিমাম 5 বছৰ। সেই 5 বছৰৰ পৰা যদি আৰু এটা বছৰ যদি আপুনি প্লাছ কৰি যায়, মানুহৰ আয়ুস, মানুহৰ কৰ্মদক্ষতা, গোটেই বস্তুখিনিত আচলতে ভেমেজালি সৃষ্টি হ'ব। আৰু তাৰ একমাত্ৰ ভিক্টিম বনিব আমাৰ দেশৰ লাখ লাখ, মোৰ দৰে লাখ লাখ ছাত্ৰ ছাত্ৰী। গতিকে সেই যিটো হেতালি হৈ আছে, আচলতে অলপ আগত যিটো মিছমেনেজমেন্টৰ কথা ক'লে, মই তাত আৰু এটা কথা এড কৰিব বিচাৰিছো। আচলতে তাত মোৰ এইটো একদম ব্যক্তিগত মত যে গোটেই ব্যৱস্থাটো যেতিয়া ইউনিভাৰ্চিটি লেভেললৈকে যেতিয়া এক্সাম বিলাক পাতিব লৈছে, কৰবাত কমিশ্যন, চিণ্ডিকেট এটা সৃষ্টি হোৱা যেন মানে মনে কয়। সেইটো কাৰণে যে গোটেই বস্তুটোত এটাই যেতিয়া কন্ট্ৰল কৰা ষ্টাৰ্ট কৰিব, তেতিয়া তাত বেমেজালি হোৱা খাটাং। আৰু সেই বেমেজালি যেতিয়া হ'ব, যেতিয়া কমিশ্যন বা চিণ্ডিকেট প্লাছ ষ্টাৰ্ট হ'ব। গতিকে এটাই আহ্বান জনাম যে আমাৰ নিচিনা দেশৰ লাখ লাখ দৰিদ্ৰ বা যোনেই নহওক শিক্ষাৰ্থী, আৰু সেই শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেতালি খেলিব নালাগে। এটা সুন্দৰ ব্যৱস্থাৰে দেশৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত লৈ যোৱাৰ দায়িত্ব আপোনালোকৰ। আৰু সেই দায়িত্ব যদি পালন কৰিব নোৱাৰে, তেনেহলে নৈতিক দায়িত্ব স্বীকাৰ বাদ দিব লাগে, স্বীকাৰ কৰি আপোনালোকে বাদ দিয়ক। ইমানে, ধন্যবাদ। শেষ প্ৰতিক্ৰিয়া হোমেন বৰুৱাক আপোনাৰ শেষ প্ৰতিক্ৰিয়া জনাওক। হয় হয় হয়, নিশ্চয়। এটা কথা উপভোক্ত নিকু দায়ে ক'লে, মাধৱ দায়ে যিখিনি কথা কৈছে তাৰ লগতে এটা কথা সংযোগ কৰিব লাগিব যে NTA
নেটৰ কাৰণে যিটো ফৰ্ম ফিল আপৰ ফিজটো হয় সেইটো নেটৰ কাৰণে হওক বা CUET কাৰণে হওক সেইটো কম নহয় কিন্তু নেটৰ যদি এবাৰ আপুনি মন কৰে জেনেৰেলৰ 1150 টকা পৰ্যন্ত হৈছেগৈ আৰু OBC 650 টকা মান হৈছে এইখিনি এটা বৃহৎ পৰিমাণৰ ধন এইটো বৰ সৰু সুৰা ধন নহয় আৰু প্ৰত্যেক বছৰে যদি তেনেকে একেখিনি মানুহে দিয়ে থাকে সেইটো এটা ধন ঘটা খুব সহজ আহিলা এটা হৈ পৰিবগে এইটো 1150 টকাৰ কথাটো ইমান কম নহয় আচলতে এইটো সেইটো এটা গুৰুত্ব দিবলগীয়া কথা হয় বাকী সেইখিনি ইতিমধ্যে কৈছোৱে যে পৰীক্ষা ব্যৱস্থা এটা ভালকে চলাই নিয়াটোৰ ওপৰতে আচলতে দেশখনৰ শিক্ষা ব্যৱস্থাটো বা মানৱ সম্পদ গঢ়াৰ যিটো সম্পূৰ্ণ প্ৰক্ৰিয়াটো সেইটো নিৰ্ভৰ কৰে সেইখিনি যদি আমি খেলি মেলি কৰি কৰোঁ তেতিয়াহ'লে আমি কেনেদৰে এখন উন্নত ৰাষ্ট্ৰ এখন সভ্য দেশ এটা শিক্ষিত আৰু গুণমান সম্পন্ন যুৱ প্ৰজন্ম আমি কেনেদৰে আশা কৰিব পাৰিম সেইটো আশা কৰাটো মিছা হ'ব গতিকে এইখিনি কথা অত্যন্ত গুৰুত্ব দিয়া প্ৰয়োজন আৰু NTEক লৈ বাৰে বাৰে এইটো ভুল এটা পৰীক্ষা পাতিব তাৰপিছত তেওঁলোকে কেঞ্চেল কৰিব বা তেওঁলোকৰ যি বিফলতাৰ ৰহস্য পোহৰলৈ আহিব এইখিনি কথা বাৰে বাৰে হৈ থকাটো উচিত নহয় তেওঁলোকৰ যিটো এই যিটো মিছমেনেজমেণ্ট হৈ আছে তেওঁলোকৰ উপযুক্ত যদি মানৱ সম্পদ অভাৱ হৈছে তেওঁলোকৰ যদি ৰিক্ৰুটমেণ্ট নাই সেইখিনি কৰক বা উপযুক্ত কৰ্মচাৰী নিযুক্ত কৰক মুঠতে শিক্ষা ব্যৱস্থাটো পৰীক্ষা ব্যৱস্থাটো উপযুক্ত ধৰণে আৰু পৰিষ্কাৰ পৰিচ্ছন্নভাৱে হ'ব লাগে সেইখিনি এজন সাধাৰণ শিক্ষাৰ্থী হিচাপে আমাক হ'বলগীয়া সেইখিনি হয় ধন্যবাদ জনাইছো আটাইকে এয়া আছিল এবাৰ বাতিল হোৱা নেট পৰীক্ষাত অৱতীৰ্ণ হোৱা কেইবাগৰাকী পৰীক্ষাৰ্থী আমি যাৰ মনৰ কথা বুজ ললো এতিয়া কথাটো হ'ল যে বাৰে বাৰে এনেধৰণৰ খেতালি আৰু কিমান খেলি থকা হ'ব শিক্ষাৰ্থীসকলৰ জীৱনক লৈ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত শিক্ষাৰ্থীসকলৰ সপোনক লৈ ইয়াৰ দায়িত্ব কোনে ল'ব ইয়াৰ দায়িত্ব স্বীকাৰ কৰি কোনোবাই নৈতিক দায়িত্ব স্বীকাৰ কৰি কোনোবাই এই দায়িত্বৰ পৰা অব্যাহতি ল'বানে বাৰে বাৰে যিসকলে এনেধৰণৰ বেমেজালিৰ সৃষ্টি কৰা আমি দেখিবলৈ পাওঁ তেওঁলোককে আকৌ পুনৰ সেই দায়িত্ব আমি ভগাই দিয়া দেখিবলৈ পাওঁ গতিকে এনেধৰণৰ খেতালি খেলা শিক্ষাৰ্থী জীৱনক লৈ বা এনেধৰণৰ প্ৰতিষ্ঠানসমূহক স্কুল বিশ্ববিদ্যালয় মহাবিদ্যালয় যি ধৰণৰ এটা ব্যৱস্থাৰে কুঙা কৰি অনা হৈছে শিক্ষাৰ জীৱনটো শিক্ষাৰ্থীৰ ভৱিষ্যতক অন্ধকাৰলৈ ঠেলি দিব বিচৰা হৈছে এই ধৰণৰ ব্যৱস্থা কেতিয়া অৱসান ঘটিব দেশত এয়া আজিৰ দিনটোত আটাইতকৈ ডাঙৰ প্ৰশ্ন ইয়াৰ পাছত নেট পৰীক্ষাত সেইসকল শিক্ষাৰ্থীয়ে কেনেধৰণৰ এটা প্ৰস্তুতি মানসিকতালৈ আকৌ অৱতীৰ্ণ হ'ব তেওঁলোক নিশ্চিতভাৱে এটা আশংকাত ভুগি থাকিব যে এইবাৰ পৰীক্ষা কি হ'ব গতিকে সেই যিটো সেই অভয় প্ৰদান কৰাৰ দায়িত্ব এই সংস্থাসমূহৰ যি সংস্থাসমূহে ইয়াৰ দায়িত্বত আছে গতিকে চৰকাৰখনেও ৰাজনৈতিক সদিচ্ছা প্ৰকাশ কৰিব লাগিব